সুস্থ আঞ্চলিকতাবাদ প্ৰতিষ্ঠাৰ লক্ষ্যৰে ৰাইজৰ দলৰ ৰাজ্যিক অভিৱৰ্তনৰ দ্বিতীয়টো দিন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে তীব্ৰ সমালোচনা ধৈৰ্য কোঁৱৰৰ ৰাষ্ট্ৰীয়তাবাদ উফৰাই ৰাজ্যত আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে বিগত বৰ্ষৰ শেষৰ ফালে জন্ম লাভ কৰা ৰাইজৰ দলে এখোজ আগবাঢ়ি প্ৰথম ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত কৰিলে ৰাইজৰ বহু আশা প্ৰত্যাশাক সাক্ষী কৰি আজি অভিৱৰ্তনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালিত হৈছে ডিব্ৰুগড় তিনচুকীয়া শিৱসাগৰ আৰু চৰাইদেউ জিলা সমিতিৰ উদ্যোগত তথা মৰাণবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত এই অভিৱৰ্তনৰ দ্বিতীয় দিনাও ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা ৰাইজ আহি অভিৱৰ্তনত অংশগ্ৰহণ কৰিছে কৃষক নেতা অখিল গগৈ কাৰাগাৰৰ পৰা ওলাই ৰাইজৰ দলত অংশগ্ৰহণ কৰিব বুলি অসমৰ ৰাইজৰ লগতে ৰাইজৰ দলৰ কৰ্মীসকলে আশা কৰিছিল যদিও সেই আশাই বাস্তৱ ৰূপ নাপালে জাতীয় স্বাৰ্থ এক সুস্থ আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰাৰ লক্ষ্য আগত ৰাখি অভিৱৰ্তনৰ দ্বিতীয় দিনা সামূহিক চাফাই অভিযানেৰে কাৰ্যসূচী আৰম্ভ হয় ইয়াৰ পাছতে অসমৰ সাম্প্ৰতিক জাতীয় প্ৰেক্ষাপট আৰু ৰাইজৰ দলৰ ভৱিষ্যত কৰ্মপন্থাৰ ওপৰত অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠন আৰু বিশিষ্ট বুদ্ধিজীৱী তথা নাগৰিকৰ পৰামৰ্শ গ্ৰহণ কৰিবৰ বাবে অনুষ্ঠিত হয় সভা সংগীত শিল্পী মানস ৰবীনৰ পৰা আৰম্ভ কৰি বহুকেইটা জাতীয় সংগঠনৰ নেতা শিক্ষাবিদ বুদ্ধিজীৱীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ ভৱিষ্যত কৰ্মপন্থা সম্বন্ধে আলোচনা কৰে সেই সভাতে বিশ্বাসঘাতক সাম্প্ৰদায়িক জাতিৰ অস্তিত্ব বুজি নোপোৱা জাতিৰ ভৱিষ্যতৰ কথা চিন্তা নকৰা চৰকাৰক ওপৰা এক সুস্থ আঞ্চলিকতাবাদী চৰকাৰৰ প্ৰতিষ্ঠা কৰিবলৈ সকলোৱে সংকল্প লয় ইয়াৰ পাছতে অনুষ্ঠিত হ'ব প্ৰতিনিধি সভা এই সভাতে ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিখন চূড়ান্ত হ'ব বুলি জানিব পৰা গৈছে অভিৱৰ্তনৰ দ্বিতীয় দিনা কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ আগমুহূৰ্তত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক ধৈৰ্য কোঁৱৰে বিজেপি চৰকাৰৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে তীব্ৰ সমালোচনা কৰে এই কাৰণে আমাক ভয় কৰে আমি তেওঁলোকৰ যিটো ব্যৱস্থাই জনতাক কেৱল শোষণ কৰে যিটো ব্যৱস্থাই জনতাক কেৱল লুণ্ঠন কৰে সেই ব্যৱস্থাটোকে ভাঙি দিব খুজিছো আমি ৰাইজ যিটো ব্যৱস্থাই কেৱল পুঁজিপতি পক্ষৰ নীতি নিয়ম তৈয়াৰ কৰে যিটো ব্যৱস্থাই কেৱল পুঁজিপতিৰ পক্ষত আইন প্ৰণয়ন কৰে সেই ব্যৱস্থাটোকে আমি ভয় ভাঙি দিব খুজিছো আৰু সেইকাৰণে সিহঁতে আমালৈ ভয় কৰে শ্ৰদ্ধেয় ৰাইজৰ দৰে অসমৰ জাতীয় জনগোষ্ঠী সংগঠন বা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই দশক জোৰা যিখন সংগ্ৰাম গঢ়ি তুলিছে এই সংগ্ৰামখনকে আপোনালোকে অসম বিধানসভাত প্ৰতিফলিত কৰিব লাগিব ৰাজনৈতিকভাৱে আপোনালোকে যুদ্ধ দিব লাগিব অবিকেন্দ্ৰিক শাসন ব্যৱস্থাটো ভাঙি আপোনালোকে এটা ফেডাৰেল ব্যৱস্থা গঢ়িবৰ কাৰণে এই ৰাইজৰ দল বদ্ধপৰিকৰ হ'ব লাগিব আৰু যদি এইটোৱে কৰিব নোৱাৰে তেতিয়াহ'লে তথাকথিত ৰাজনৈতিক দলৰ আমাৰ কোনো প্ৰয়োজন নাই অতি স্পষ্ট সেইকাৰণে আপোনালোকৰ এই শুভ ক্ষণত আমি মৰম শুভেচ্ছা আৰু কথা দিছোঁ যাতে অসমৰ এটা আপোচবিহীন প্ৰগতিশীল জাতীয়তাবাদী ঢাপা ওলাব পৰাকৈ এটা আঞ্চলিক দল হ'ব পাৰে এইবাৰ আমি হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল আৰু ৰঞ্জিত দাসক অসমৰ মাটিৰ পৰা বিদায় দিব লাগিব অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব লাগিব সিহঁতৰ দৰে বিশ্বাসঘাতক সিহঁতৰ দৰে মেৰুদণ্ডহীন ৰাজনীতি যি দিল্লীৰ কেৱল চোৱা চেলেকি থাকে এইসকলক আমি অসমৰ ৰাজনীতিৰ পৰা চিৰকালৰ বাবে বিদায় দিব লাগিব আৰু যদি ইহঁতক আমি চিৰকালৰ বাবে যদি অসমৰ ৰাজনীতিৰ পৰা বিদায় নিদিওঁ তেতিয়াহ'লে কিন্তু অসমীয়া জাতিয়ে আৰু বহু চকু পানী টুকিব লাগিব এই প্ৰতাৰকসকলক এই বিশ্বাসঘাতকসকলক আমি বিদায় দিবই লাগিব মই ৰাইজৰ দলক আহ্বান জনাওঁ আমাৰ ফালৰ পৰা পৰামৰ্শ যদি ৰাইজৰ দলে চৰকাৰ গঠন কৰিব লাগিব আৰু কৰিব লগাকে আপোনালোকে জনতাৰ মাজলৈ যাব লাগিব আৰু চৰকাৰ গঠন হ'লে অসমৰ প্ৰথমখন বিধানসভাতে আপোনালোকে কাৰ বিৰুদ্ধে প্ৰস্তাৱ গৃহীত কৰিব লাগিব এই অসমৰ ৰাইজৰ দাবী
এই অসমৰ জাতীয় জনগোষ্ঠী সংগঠনৰ দাবী এই কথা আপোনালোকে মনত ৰাখিব লাগিব। শ্ৰদ্ধেয় ৰাইজ, মই ৰাইজৰ দলক আৰু এটা কথা ক'ব খুজিছো। উত্তৰ পূৰ্বাঞ্চলৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখন ৰাজ্যত 371 এৰ পৰা আইলৈ বিশেষ কিছুমান মৰ্যাদা দিয়া আছে। যেনেকে 371 নগালেণ্ড অসমৰ খনিজ সম্পদৰ বা মাটি মালিকী স্বত্ব খনিজ সম্পদৰ অধিকাৰ বা বনজ সম্পদৰ অধিকাৰ তেওঁলোকে অসম বিধানসভাত যদি বিচাৰে তেতিয়াহ'লে অসম বিধানসভাত তেওঁলোকে তাৰ নীতি নিৰ্ধাৰণ কৰিব পাৰে। এই অনুচ্ছেদবিলাকে যি অধিকাৰ কাঢ়ি আনিছে আপোনালোকে এই অধিকাৰবিলাক অসমৰ ক্ষেত্ৰত কাৰ্যকৰী কৰিবৰ কাৰণে আপোনালোকে এখন ৰাজনৈতিক সংগ্ৰাম অসম বিধানসভাৰ মজিয়াত উত্তাল ৰূপত গঢ়ি তুলিব লাগিব। শ্ৰদ্ধেয় ৰাইজ, মই বেছি দীঘলীয়া বক্তব্য নিদিওঁ। মই শেষত কওঁ এটাই কথাই আপোনালোকলৈ আহ্বান, যিকোনো ত্যাগৰ বিনিময়ত যিকোনো কষ্টৰ বিনিময়ত আপোনালোকে এইবাৰ RSS আৰু বিজেপি 2021 নিৰ্বাচন উৎখাত কৰিব লাগিব। আৰু যদি উৎখাত কৰিব নোৱাৰো তেতিয়াহ'লে মনত ৰাখিব অসমীয়া জাতি চিৰকালৰ বাবে নিশেষ হৈ যাব। আমি অসমতে অসমীয়া ভগলীয়া হৈ যাম। আৰু ইতিমধ্যে তেওঁলোকে কাম জাপি দিছে আৰু জানুৱাৰীৰ পৰা তেওঁলোকে কাম কাৰ্যকৰী কৰিব। আৰু একেটা সময়তে আপোনালোকে এই ৰাজনৈতিক সংগ্ৰামৰ মাজতে ৰাজপথতো আপোনালোকে কাম আন্দোলন কৰি অনেক ৰাজনৈতিক দলক আপোনালোকে পৃথক কৰি তুলিব লাগিব। শ্ৰদ্ধেয় ৰাইজ, মই পুনৰবাৰ এই ৰাইজৰ দললৈ মৰম শুভেচ্ছা আৰু আৰ্থিক জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম, জয় অসম, জয় অসম। আৰু যদি 21 ৰাইজৰ দলৰ চৰকাৰ বিস্ফোৰণ অধিষ্ঠিত কৰিব নোৱাৰো তেতিয়াহ'লে অসমত অসমীয়া জাতি হিচাপে জীয়াই নাথাকি আমি বিপৰীত অৱস্থালৈ যাম, এক নিশ্চিন্ন জাতিত পৰিণত হৈ যাম। আমাৰ ভৌগোলিক মানচিত্ৰৰ পৰা অসম নামৰ এই আইজনী হেৰাই যাব চিৰদিনৰ কাৰণে। ইয়াক আমি মানি ল'ম নেকি ৰাইজ? আমি মানি আমি অসমীয়াৰ অসমত সলাই অসমীয়াৰ দাদাগিৰি চলিব লাগিব। ইয়াত কোনো অসমীয়া বাংলাদেশৰ হিন্দু বাংলাদেশী ইয়াত সংস্থাপিত কৰিবলৈ দিয়া নহ'ব। ইয়াত সংস্থাপিত কৰিব লাগিব বান কৰা কৰণীয়াত ভূমিহীন হোৱা কৃষক শ্ৰমিকসকলক চৰকাৰী ভূমিত মাটিৰ পত্ৰ প্ৰদান কৰিব লাগিব। সেই ভূমিত 100% জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগিব আৰু সেই মাটিৰ উৎপাদিত ফচলৰ এখন উচিত মূল্যৰ বজাৰত লাগিব। আৰু এই কাম যেতিয়ালৈকে নহ'ব আমি ৰাইজৰ দলকো আমি শান্তিত থাকিবলৈ নিদিম। ৰাইজ আমি জনগণ, এইখন জনগণৰ দ্বাৰা গঠিত হ'ব, ৰাইজৰ দ্বাৰা গঠিত হ'ব। আমি নিশ্চয় এইকাৰণে কথা ক'ব পাৰিলোঁ যে 21 ৰাইজৰ দলৰ চৰকাৰ বিস্ফোৰণ হ'ব আৰু আমি মনে বিচৰা এজন মুখ্যমন্ত্ৰী বিস্ফোৰতে অধিষ্ঠিত হ'ব। এই আশা ৰাখি সকলোলৈকে আহক। আমাৰ ছাৰে যিটো ডাইলগ দিলে, আমি যিটো ঘূৰাই অনাৰ কথা ক'লোঁ, আমি পাল্টাই দিয়াৰ কথা ক'লোঁ, গতিকে আমি সিহঁতক এবাৰ ওপৰাব লাগিব বিজেপিক। বহুত